আৰু ইফালে মাজুলীত তীৰ্থযাত্ৰীক দুৰ্ব্যৱহাৰ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তীৰ্থযাত্ৰীক দুৰ্ব্যৱহাৰ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ অদুবি দক্ষিণপাট সংযোগী পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ মহৰীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কলিতা গাঁৱলৈ নিৰ্মাণ হোৱা পথত আৰি দিয়া হোৱা নাছিল। পথ বন্ধৰ জাননী। মৰিঙৰ পৰা অহা এটা তীৰ্থযাত্ৰীয়ে সেই পথেৰেই সেৱাত বাধা প্ৰদান কৰি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ ঠিকাদাৰ আৰু মহৰীৰ। তীৰ্থযাত্ৰীক দুৰ্ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দক্ষিণপাট সত্ৰ বৈষ্ণৱ সমাজে। মৰিঙাৰ পৰা আহি আমি জামুগুৰি সত্ৰ হৈ পেলাই সোমাই আহিছোঁ। এইটো ৰাস্তাটো যিটো জামুগুৰি সত্ৰ দলংখন পাৰ হৈ সোমাই আহে ৰাস্তাটো, হয়, দক্ষিণ সত্ৰলৈ অহা ৰাস্তাটোত আহি পেলাই অলপ দূৰ আহিলোঁ। অহাৰ পিছত তাত ৰাস্তা বনাই আছে। ৰাস্তা বনোৱা মানুহকেইজনে কৈছে এইফালে কিয় আহিছা? মই বোলো সিফালেতো ৰাস্তা বন্ধ নাই, কোনো ৰাস্তা বন্ধ বোৰ্ড নাই। তাৰপিছত ক'লে এইফালে আৰু নাহিব, আৰু বহুত বেয়া বেবিকৈ কৈছে কিয় আহিছে এইফালে, এবাৰ আহিলে গাড়ী ঘূৰাই দিম, তেনেকুৱা নিচিনা কথা। বেয়া শব্দটি কৈছে মই বোলো পথ বন্ধ থকা এইফালে নাহিলোঁ। তেতিয়া কৈছে মোৰ পাৰ্মিশ্যন আছে। পাৰ্মিশ্যন চাবা নেকি? পাৰ্মিশ্যন আমি চাব দৰকাৰ নাই নহয়। নাই নাই একো নাই, নাই 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 একো একো নাই 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 একো নাই। নোহোৱাৰ কাৰণে আমি গাড়ীখন সোমাই দিলোঁ। যদি বন্ধ থাকিলে তেতিয়া আমি গাড়ীখন সোমাই নিদিলোঁ হয়, ঘূৰি গুচি গ'লোঁ হয়। মৰিগাঁৱৰ পৰা আহিছোঁ আমি। হয় হয়, মানুহ প্ৰায় 10জন। লেবাৰ নহয়, এজন ঠিকাদাৰ হ'ব নেকি? ঠিকাদাৰ হ'ব, মহৰী হ'ব।